আনুষ্ঠানিকভাৱে ৰাস্তাখন মুকলি হৈছে। মুকলি কৰিছে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা। কোকৰাঝাৰৰ পৰা কথা আছিল কৰাৰ, কিন্তু বতৰ বেয়া হোৱাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখন গুৱাহাটীৰ পৰা কৰিছে, আধাৰ ৰেলা স্থাপনৰ কাৰ্যসূচীটো সমাপন কৰিছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা, আমাৰ জিলাখনৰ জিলাধিপতি, এই জিলাধিপতিয়ে ৰঞ্জিত দাসৰ লগত চক্ৰান্ত কৰি ইয়াৰ আধাৰশিলাৰ কাৰ্যসূচীটো, যিটো চৰকাৰী নিৰ্দেশ আছিল, প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছতেই লোকেলি আধাৰশিলা স্থাপন কৰিব লাগিছিল, সেই কাৰ্যসূচীটো তেওঁলোকে বানচাল কৰি দিলে। প্ৰধানমন্ত্ৰীয়ে, আমি দেখা পালোঁ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা চব অসম মালাৰ ৰাস্তাবিলাক মুকলি কৰিছে, অসমৰ বিভিন্ন ৰাস্তা। কিন্তু ইয়াতে তেওঁলোকে ইচ্ছাকৃতভাৱে টাইমটো দেৰি কৰি দেখুৱাইছে। 4টা বজাত তেওঁ কৰিম বুলি কৈ আমাক মিছগাইড কৰিছে। আমি কিন্তু সৌভাগ্যক্ৰমে 3টা বজাতে আহি আছোঁ। আমি দেখা পালোঁ তাতে ভাৰতীয় জনতা পাৰ্টিৰ কিছু কৰ্মীয়ে ভাৰত মাতা কি জয় দিছে, বিজেপি জিন্দাবাদ, ৰঞ্জিত দাস জিন্দাবাদ দি পেলাই এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰিছে। আৰু দুৰ্ভাগ্যজনকভাৱে এই আধাৰশিলা স্থাপন কাৰ্যসূচীটো যিটো লোকেলি কৰিব লাগিছিল, আধাৰশিলাটো স্থাপন কৰি দিছে প্ৰধানমন্ত্ৰীয়ে, তথাপি লোকেলি এটা আনুষ্ঠানিকভাৱে দেখুওৱাৰ কথা। তেওঁ সেইটো কৰাৰ কাৰণে আমাৰ ভবানীপুৰ কলকাতা ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, যাৰ দায়িত্বত এইটো আছিলে, তেওঁ অনুপস্থিত আছে। তেওঁ ক'ত লুকাই আছে আমি নাজানো। তেওঁ অনুপস্থিত আছে, থাকাত কোনো গৰাকীবিহীনভাৱে আধাৰশিলাৰ স্থলীটো পৰি আছে। আৰু মই নিৰ্দিষ্ট 4টা বজালৈকে সময় অপেক্ষা কৰি, তেতিয়া কোনো অফিচাৰ্ছ নাই। আৰু প্ৰধানমন্ত্ৰীয়ে যিহেতু আধাৰশিলা স্থাপনৰ বক্তৃতা শেষ কৰিলে, বক্তৃতা শেষ কৰাৰ পিছত ইয়াতে যেতিয়া এইটো কাৰ্যকৰী নহ'ল, মই তাৰ পৰা আঁতৰি আহিছোঁ। এই গোটেই কাৰবাৰটোত আপোনালোকৰ নিশ্চিত মনত আছে যে মন্ত্ৰী ৰঞ্জিত দাসে পূৰ্বৰে পৰা এই ৰাস্তাটো নকৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল। তেওঁ এবাৰ প্ৰত্যক্ষভাৱে ক'লে যে মানস অভয়াৰণ্যলৈকে ৰাস্তাটোৰ যি গুৰুত্ব, এই গুৰুত্ব বুজি এই ৰাস্তাটো কৰিব লাগে বুলি সাংবাদিকে যেতিয়া সুধিলে তেওঁ ক'লে যে 26ৰ নিৰ্বাচনত CPM-ক পৰাজিত কৰিম, এই MLA-ক পৰাজিত কৰাৰ পিছত আমাৰ MLA হ'লেহে আমি ৰাস্তাটো কৰিম। এই কথা ক'লে যে মানস অভয়াৰণ্যৰ কি হ'ব, যাতায়াতৰ ব্যৱস্থা কি হ'ব, নাই আমি ভবানীপুৰেৰে বিকল্প ৰাস্তা বনাই দিছোঁ বুলি কোৱাত প্ৰচণ্ড প্ৰতিক্ৰিয়া হ'ল। মই লগে লগে পুনৰ সোঁৱৰাই দিলোঁ যে এই ৰাস্তাটো অসম মালাত হ'ব। মই পূৰ্বতো কৈ আছিলোঁ, 2-2.5 বছৰ ধৰি পেলাই কৈ আছোঁ, অসম মালাত মই লাগি আছোঁ, মুখ্যমন্ত্ৰীৰ লগত মই লাগি আছোঁ। তেওঁ কিন্তু নাজানে এই যে অসম মালাত এই ৰাস্তাটোৰ পৰিকল্পনা চলিছে, তেওঁ কোনো গম নাপায়। মন্ত্ৰী যদি অকল পইচা মাৰাত ধান্দাত ঘূৰি ফুৰে, তেতিয়াহ'লেতো এইবিলাক কথা গম নাপাবই। তেওঁ গম নাপাই পেলাই এই কথা কৈ দিলে। যেতিয়া DPR কৰাৰ কাৰণে ৰাস্তাটোত অফিচাৰ্ছবিলাক নামিল, ইঞ্জিনিয়াৰবিলাক নামিল, তেতিয়া আকৌ বিচাৰ এটা মাতিলে যে মই ৰাস্তাটো আনিলোঁ। যিজন মানুহে 26ত আমাক পৰাজিত কৰি পেলাই বিজেপিৰ MLA হ'লেহে ৰাস্তাটো বান্ধিব, এই কথা কোৱা মানুহজনে তেতিয়া আকৌ আৰম্ভ কৰিলে, মই ৰাস্তাটো আনিছোঁ। তেতিয়া মই ক'লোঁ যে তুমিতো লোকৰ পিঠাৰে বিহু পতা মন্ত্ৰী, তুমি নাজানাই এতিয়া যে অসম মালাত এই ৰাস্তাটো মই লাগি আছোঁ। মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিছোঁ যে ৰাস্তাটো তেওঁ দিলে, কিন্তু তাতো কিছু বিলম্ব কৰিলে। তেওঁ মন্ত্ৰীজনাই স্পষ্টভাৱে যাতে ৰাস্তাটো নহয় তাৰ ষড়যন্ত্ৰ কৰি থাকিল, ঠিকাদাৰক বন্ধ কৰি থৈ দিলে। তাৰপিছত মই তথ্য পালোঁ যে ডিচেম্বৰ মাহৰ 11 তাৰিখে এই ৰাস্তাটোৰ প্ৰিলিমিনেৰী অৰ্ডাৰ ওলালে। ৰাস্তাটোৰ কাম আৰম্ভ কৰিব পাৰে, নিয়মমতে পাৰে। ফাইনেল অৰ্ডাৰটো ওলা নাই, প্ৰিলিমিনেৰী ওলাইছে, কিন্তু ৰাস্তাটো মেৰামতি হ'লেও কৰিব পাৰি। এই কথাটোত মই জোৰ দি থাকিলোঁ। কাণসাৰ দিনাতে মই যোৱা এছেম্বলিত, শেষ এছেম্বলি যিখন, মই এই কথাটো স্পষ্ট, গণস্থানী বিভাগৰ যাৰ মন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী, তেওঁৰ এইটো ব্যৰ্থতা। আজি নৱেম্বৰত তেওঁ কাম আৰম্ভ কৰিছিল, ডিচেম্বৰলৈকে তেওঁ প্ৰিলিমিনাৰী দিব নোৱাৰিলে। ডিচেম্বৰত প্ৰিলিমিনাৰী দিলে, ডিচেম্বৰ মাহ, জানুৱাৰী মাহ, ফেব্ৰুৱাৰী মাহ পাৰ হৈ যায়, এতিয়ালৈকে ৰাস্তাটোৰ কাম আৰম্ভ হোৱা নাই। তেতিয়া মুখ্যমন্ত্ৰী মোক মাতিলে, কথাটো কি হৈছে, বোলে এনেকুৱা হৈছে ৰাস্তাটোৰ যাতায়াত চলিব নোৱাৰে। তেতিয়া বোলে আপুনি ঠিকাদাৰক ফোন লগাওক। মই ঠিকাদাৰক ফোন কৰিলোঁ, কৰি পেলাই চিফ মিনিষ্টাৰে আপোনাক কথা পাতিব। সেই মৰ্মে চিফ মিনিষ্টাৰে অৰ্ডাৰ দিলে যে তুমি মবিলাইজেশ্যন কৰা, শিল বালিবিলাক ঠিক ঠাক কৰা। ৰাস্তাটো মোক ক'লে, দাদা
13 বা 14 তাৰিখে প্ৰধান এই ৰাস্তাটোৰ আধাৰশিলা কৰিব গোটেই অসমত সকলো কথা ঠিকে আছে তেতিয়াহ'লে অন্ততঃ আগতেতো ভাবে কিছু মবিলাইজেশ্যন কৰিব পাৰি এই কথাটো ঠিকাদাৰৰ পৰা আৰম্ভ কৰা আহি পেলাই তেওঁ জেচিবি উঠিল যেন তেওঁ কাম কৰিলে তেওঁ আনিলে মন্ত্ৰী পাওঁ বুলি এই নাক্কাৰজনক কাম এই মন্ত্ৰীজনে কৰি আছে কিন্তু তাৰ ফলত আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ হৈছে আটাইতকৈ কষ্ট দুৰ্দশাৰ সীমা নাই এই ৰাস্তাটোৰ কাৰণে আজি 2 বছৰ ধৰি পেলাই এই ৰাস্তাটোৰ কাৰণে দুৰ্দশা বাঢ়িছে আমি চেষ্টা কৰিছিলো যিমান সোনকালে পৰা যায় ৰাস্তাটোৰ কামটো কৰা কৰি শেষত আজি তেওঁ যেহেতু মুখ্য প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰামৰ লগত সংগতি ৰাখি তেওঁ কোকৰাঝাৰত ব্যস্ত আছে এইটো আজি তেওঁ বিলম্ব কৰাৰ কাৰণে এইটো কৰিব লগা আছিল চিমলাগুৰিত প্লেট ঠেট বনাই থৈছে কিন্তু চিমলাগুৰিত কৰিলে এই যে ভাৰত মাতা জিন্দাবাদ বিজেপি জিন্দাবাদ ৰঞ্জিত দাস জিন্দাবাদ এই কথাটো ক'ব নোৱাৰাৰ কাৰণে বলপূৰ্বক টানি আনিছে হেৰি কাটাজাৰলৈকে টানি আনি বিজেপি মানুহ মবিলাইজ কৰিছে কৰি পেলাই চিঞৰ বাখৰ কৰি আছে 4টা বাজি কেতিয়াবাই গ'ল তাৰে উদ্বোধনৰ কাৰ্যসূচীও সমাপ্ত হোৱাৰ পিছত স্বাভাৱিকতে মই তাতে থকাটো কোনো প্ৰয়োজন নাই কাৰণ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পলাই আছে লুকাই আছে ক'তবা লুকাই আছে মই নাজানো এতিয়া ৰঞ্জিত দাস আহিব হয়তো 5টা বজাত ট্ৰেইনেৰে আহিব তেওঁ কোকৰাঝাৰৰ পৰা ইয়াতে বৰপেটা ৰোডত এখন গাড়ী ষ্টপেজ দিছে ষ্টপেজ দিয়াৰ কাৰণে সেই ষ্টপেজৰ কাৰণে তেওঁ আহি তাতে সেউজীয়া জাণ্ডা দাঙি তাৰপিছত আহি হয়তো তেওঁ কিবা উদ্বোধন কৰিব এই উদ্বোধনতো কোনো মিনিং নাই কাৰণ প্ৰধানমন্ত্ৰী উদ্বোধন কৰাৰ পিছতেই তাৎক্ষণিকভাৱে কৰাৰ নিৰ্দেশটো আছিলে আৰু সেই ক্ষেত্ৰত MLA মুখ্য ভূমিকাত থাকিব কিন্তু কোনো ধৰণৰ তাতে এৰেঞ্জমেণ্ট নাই নাৰিকল ভাঙাৰ ব্যৱস্থাও নাই খালি বিজেপি জিন্দাবাদ মাৰি আছে মই কালি এটা বাইট দিছিলো যে মোক যেহেতু দায়িত্ব দিছে নাৰিকল ভঙাৰ মই নাৰিকলটো ভাঙিম আজি নাৰিকলটোও নোহোৱা কৰি দিছে কিমান জঘন্য আৰু নেহাত এই পাৰ্টিটো ৰঞ্জিত দাস কিমান জঘন্য আৰু নেহাত তাৰ বাহিনী আৰু বেছি নেহাত নিচ সিহঁতে নাৰিকলে আজি নোহোৱা কৰি থৈ দি পেলাই প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী শেষ হ'ল কোনো দেখা দেখি নাই কাৰণ তেওঁলোকৰ ৰঞ্জিত দাস আহি পোৱা নাই দেখা দেখি নাই এই প্ৰগ্ৰেমটোতো আৰু এতিয়া মিনিং নাই কোনো অৰ্থই নাই এতিয়া উদ্বোধন কৰাৰ আৰু সেইকাৰণে মই তাৰ পৰা প্ৰত্যাৱৰ্তন কৰি ঘূৰি আহি আপোনালোকক মাজেৰে মই জনসাধাৰণক জনাব খুজিছো এই মন্ত্ৰীজনাৰ কৰাৰ একো সামৰ্থ্য নাই একো কাম কৰিব নোৱাৰে কিন্তু এই মানুহজনে এনেকৈ কামক উন্নয়নৰ কামত বাধাগ্ৰস্ত কৰে যে এই কথাটো মই স্পষ্ট কৰি ৰাইজক দিলো এইকাৰণে এতিয়া এই কথাৰে এটা কথা প্ৰতিমান হৈছে যে ৰঞ্জিত দাস আৰু এই এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু DC তেওঁলোক তিনিজনে মিলি পেলাই প্ৰধানমন্ত্ৰীক চূড়ান্ত অপমান কৰিছে মই দুঃখ প্ৰকাশ কৰিছো যে প্ৰধানমন্ত্ৰীক অপমান কৰিছে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে তাৰ পিছতেই আধাৰশিলা লোকেলি স্থাপন কৰাৰ কথা অসমৰ সমস্ত আপোনালোকে খবৰ ল'ব সমস্ত অসম মালাৰ ৰাস্তাত আধাৰশিলা হৈ গৈছে ইয়াতে ৰঞ্জিত দাসক সন্তুষ্ট কৰাৰ কাৰণে এই ডিচিজন ৰহন কুমাৰ জা আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ PR নাথ এই দুজনাই ৰঞ্জিত দাসৰ লগত লগ লাগি পেলাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যে চূড়ান্ত অপমান কৰিলে এই চূড়ান্ত অপমান কৰাটো মই খুব দুঃখ পাইছো যিয়ে দলৰ নহওক তেওঁ প্ৰধানমন্ত্ৰী এজন প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ উদ্বোধনৰ পিছতে কৰিব লগা কাম আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীও যিজন মুখ্যমন্ত্ৰীয়ে তৎপৰতা লৈ পেলাই তেওঁ উদ্যোগ লৈ পেলাই মোক এই ৰাস্তাটো কৰাৰ কাৰণে অনুমতি দিছিল চেংচন কৰিছিল এই মুখ্যমন্ত্ৰীক আজি ৰঞ্জিত দাসে চূড়ান্ত অপমান কৰিছে এই যে ৰঞ্জিত দাসৰ মুখ্যমন্ত্ৰীক অপমান কৰা প্ৰধানমন্ত্ৰীক অপমান কৰা এই কাৰ্যক মই ধিক্কাৰ দিছো লজ্জা দিছো আৰু কি কম ইয়াতকৈ আৰু বেছি কথাটো ক'ব নোৱাৰো ৰাইজক মই আবেদন জনাইছো কেনেকৈ এই ৰঞ্জিত দাসে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপমান কৰি আধাৰশিলাৰ কাৰ্যসূচীটো এতিয়ালৈকে বানচাল কৰি দিলে পাছত আহি ৰাতি আন্ধাৰত কি উদ্বোধন কৰে আই ডোন্ট কেয়াৰ এইটো বেলেগ কথা কাপোৰখন টানি দিব কিন্তু যে লজ্জাজনকভাৱে তেওঁলোকে অপমান কৰিছে প্ৰধানমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীক